হেল্ল' এভৰিৱান ক্লাছ 8ৰ ভয় পাঠৰ যিজন লেখক আছিলে শিলভদ্ৰ তেওঁৰ পৰিচয়টো লৈ আহিছোঁ যিহেতু আমাৰ আজিকালি দেখা যায় লেখক পৰিচয় আৰু কবি পৰিচয়ৰ পৰা বহুখিনি প্ৰশ্ন উত্থাপন হয় পৰীক্ষাত গতিকে আমি শিলভদ্ৰৰ পৰিচয়টো থ্ৰুতে চাই লওঁ শিলভদ্ৰৰ প্ৰকৃত নাম আছে ৰেৱতী মোহন দত্ত চৌধুৰী এইটো 1 নম্বৰ কুৱেশ্যন তেখেতে 1923 চনত অবিভক্ত গোৱালপাৰা জিলাত গৌৰীপুৰত জন্মগ্ৰহণ কৰিছিল উচ্চ শিক্ষা লাভ কৰি তেখেতে অসম ইঞ্জিনিয়াৰিং কলেজত অধ্যাপনা কৰে তেখেতৰ প্ৰকাশিত পুথিসমূহ হৈছে বাস্তৱ কোনো ক্ষোভ নাই সমুদ্ৰতীৰ শিলভদ্ৰৰ কুৰিটা গল্প বিশ্বাস অন্যান্য গল্পৰ ভিতৰত তৰ্পণ উত্তৰণ আগমনীৰ ঘাট আহতগুৰি অনুসন্ধান মধুপুৰ বহুদূৰ আৰু আকৌ মধুপুৰ মেজাজ আদি উল্লেখযোগ্য এই যিখিনি প্ৰকাশিত পুথি ইয়াৰ পৰা প্ৰশ্ন দিয়ে পৰীক্ষাত 1994 চনত মধুপুৰ বহুদূৰ গল্প সংকলনৰ কাৰণে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰে শিলভদ্ৰৰ গল্পৰ ভাষা সহজ সৰল যদিও সৃষ্টিৰাজিত অভিজ্ঞতাৰ এক বৈচিত্ৰ্যপূৰ্ণ চিত্ৰকল্প ফুটি উঠিছে অতীত বিধুৰতা আৰু মানৱীয় মূল্যবোধক পোহৰাই তোলাই তেওঁ গল্পৰাজিৰ অন্যতম বৈশিষ্ট্য 2008 চনৰ 29 ফেব্ৰুৱাৰীত শিলভদ্ৰদেৱৰ দেহাৱসান ঘটে তেওঁৰ চমু পৰিচয়টো ইমানেই আছিলে ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ